বসুন্ধৰা 3 যদি এতিয়ালৈকে আপোনালোকে মাটিৰ কাৰণে আবেদন কৰা নাই তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট কাৰণ একবাৰ কৰি মুখ্যমন্ত্ৰীয়ে 3বাৰ চান্স দিছে গতিকে এই চান্সতে যদি এই সোণালী সুযোগতে যদি আপোনালোকে পাট্টাৰ বাবে তজি মাটি পাট্টাৰ বাবে যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই তেতিয়াহ'লে হয়তো এই চান্সটো আপোনালোকৰ লাষ্ট চান্স হ'ব কাৰণ মুখ্যমন্ত্ৰীয়ে এইবাৰলৈ 3বাৰ চান্স দিছে গতিকে অহা 30 জানুৱাৰীলৈকে যদি এতিয়াও কোনোবা মানুহে বসুন্ধৰা 3 মাটিৰ এপ্লাইটো কৰা নাই তজি মাটি একচনা মাটি যদি আপোনালোকে আবেদন কৰা নাই অতি সোনকালে আপোনালোকে ঘৰত বহি আবেদন কৰিব পাৰিব কেনেকৈ কৰিব আজি সবিশেষ মই এই ভিডিঅ'টোৰ মাধ্যমত জনাই আছো তো ফ্ৰেণ্ডছ আজি সকলোকে ৰিকুৱেষ্ট কৰিছো যদি কোনোবা মানুহে এতিয়ালৈকে তজি মাটিৰ কাৰণে আবেদন কৰা নাই আপোনালোকে অতি সোনকালে বসুন্ধৰা 3 গৈ আপোনালোকে নিজৰ তজি মাটি বা একচনা মাটিবোৰ পাট্টাৰ বাবে আবেদন কৰক কাৰণ এবাৰ লৈ মুখ্যমন্ত্ৰীয়ে 3বাৰ সুযোগ দিছে গতিকে এয়া বসুন্ধৰা 3 চলি আছে গতিকে এই বসুন্ধৰা 3 আপোনালোকে তজি মাটি যাৰ যাৰ আছে বা একচনা মাটি যাৰ যাৰ আছে অতি সোনকালে আপোনালোকে বসুন্ধৰা 3 আবেদন কৰি লওক কাৰণ এয়া চৰকাৰে এইবাৰ লৈ 3বাৰ সুযোগ দিছে আৰু এইবাৰ অহা 30 জানুৱাৰীলৈকে অহা 30 জানুৱাৰী 2025 লৈকে আপোনালোকক সুযোগ দিছে গতিকে অতি সোনকালে মাটিটো এপ্লাই কৰিলে কেনেকৈ তো ফ্ৰেণ্ডছ সবিশেষ আজি এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক দেখুৱাম যে কেনেকৈ আপোনালোকে আবেদন কৰিব আৰু যদি কোনোবা আগতীয়াকৈ আপোনালোকে আবেদন কৰিছে সেই ৰিচিপ্টটো কেনেকৈ আপোনালোকে পুনৰ ৰিকভাৰী কৰি ৰিচাবমিট কৰিব সকলোবোৰ ডিটেইলছ মই আজি এই ভিডিঅ'টো আপোনালোকক দেখুৱাব গৈ আছো ফ্ৰেণ্ডছ আৰু যদি কোনোবা মানুহে ঘৰত বহি আবেদন কৰিব বিচাৰিছে এগ্ৰিকালচাৰ অফিচ নোযোৱাকৈ বা কোনোবা CSC আইডিত নোযোৱাকৈ যদি ঘৰত বহি আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে তো ফ্ৰেণ্ডছ দেৰি নকৰি আহক মই কম্পিউটাৰ স্ক্ৰীনৰ মাধ্যমত আপোনালোকক দেখুৱাম যে আপোনালোকে ফাইনেলি কেনেকৈ CM ফাইনালি কেনেকৈ আপোনালোকে বসুন্ধৰা 3 আপোনালোকে আবেদন কৰিব আৰু এটো জেড আপোনালোকে এই ভিডিঅ'টো দেখা পাব আৰু তজি মাটি আবেদনৰ ফুল ভিডিঅ' আজি মই লৈ আহিছো গতিকে আপোনালোকে আহক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো প্ৰথমতে আপোনালোকে কম্পিউটাৰ স্ক্ৰীনৰ মাধ্যমত আহি যাব যদি আপোনালোকে লেপটপত কৰি আছে বা ডেস্কটপত কৰি আছে আপোনালোকে ক্ৰম ব্ৰাউজাৰ আহি যাব আৰু ইয়াত লিখিব সেৱা সেতু যেহেতু সেৱা সেতুৰ একাউণ্ট কেনেকৈ বনাই সবিশেষ মই মোৰ ইউটিউব চেনেলত আপোনালোকে পাই যাব তাত গৈ চাব পাৰে তো আপোনালোকে আহি যাব সেৱা সেতু ইয়াত ওপৰত আপোনালোকে ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত লগইন অপশ্যন দেখিছে আপোনালোকে এনেকৈ এটা অফিচিয়েল ৱেবছাইট খোল খাব ৱেলকাম টু সেৱা সেতু দেখিছে তো ওপৰত আপোনালোকে দেখিছে লগইন অপশ্যন সিটিজেন PFC CSC যদি আপোনালোকে CSC আইডি না থাকে PFC আইডি না থাকে তেতিয়াহ'লে জাস্ট আপুনি যদি নিজে কৰিব বিচাৰিছে বা বেলেগক কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কেনেকৈ লগইন কৰিব মই দেখুৱাই দিওঁ সিটিজেনত যাব সিটিজেনত গৈ ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাওক যিহেতু মোৰ ইয়াত একাউণ্ট অলৰেডি বনোৱা হৈ আছে আপোনালোকে এটা একাউণ্ট বনাই ল'ব কেনেকৈ RTPSৰ একাউণ্ট বনাই ইয়াৰ ওপৰত মই অলৰেডি ইউটিউব চেনেলত মোৰ ভিডিঅ' দিয়া হৈ আছে গতিকে আপোনালোকে তাত গৈ চাব পাৰে ঠিক আছে তো আপোনালোকে ইয়াত কি কৰিব এইটো ক্লিক কৰি দিব সাইন ইন কৰিব সাইন ইন কৰাৰ লগে লগে ইয়াত দেখিছে স্কিপ নাও কৰিব স্কিপ নাও কৰাৰ লগে লগে এতিয়া সিটিজেন সাৰ্ভিসত যাব আৰু ইয়াত আপোনালোকে লিখিব খাস এণ্ড সিলিং সাৰ্ফেস দেখিছে সেটেলমেন্ট অফ খাস এণ্ড সিলিং সাৰ্ফেস ল্যান্ড এইটো ক্লিক কৰাৰ লগে লগে আপোনাৰ এইটো তজি মাটি যদি আপুনি এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে খাস এণ্ড সিলিং সাৰ্ফেস ল্যান্ডটো ইয়াত সাৰ্চ কৰাৰ লগে লগে পাই যাব তাৰপিছত প্ৰসিড কৰিব প্ৰসিড কৰাৰ লগে লগে এপ্লাই আহিছে এপ্লাই কৰিব তাৰপিছত এতিয়া চাওক এপ্লাই কৰাৰ লগে লগে এইটো এপ্লাই অপশ্যনটো কৰাৰ লগে লগে এতিয়া গেট ষ্টাৰ্ট কৰাৰ লগে লগে এইটো আপোনাৰ বসুন্ধৰালৈ যিটো পেজ আছে সেই বসুন্ধৰাত ৱেবছাইটলৈ যাবগৈ ঠিক আছে এইটো চাওক ইয়াত অলৰেডি এইটো বসুন্ধৰা ৱেবছাইটত বৰ্তমান আহি গৈছে এই আপোনালোকে দেখিছে RTPS বসুন্ধৰাত আহি গৈছে ওপৰত দেখিছে না আপোনালোকে তো আপোনালোকে কি কৰিব যদি আপোনালোকে আধাৰ কাৰ্ড দি কৰিব বিচাৰে আধাৰ কাৰ্ড দি কৰিব নহ'লে এইটো নো আধাৰ বুলি ক্লিক কৰিব তাৰপিছত আপোনালোকে পেন কাৰ্ড দি দিব পেন কাৰ্ড সিলেক্ট কৰাৰ লগে লগে ইণ্ডিভিজুৱেলত আহিব ইণ্ডিভিজুৱেলত আপোনালোকৰ যেনেকৈ ধৰক মই ভেৰিফাই কৰিম স্যাৰ এতিয়া মোৰ সাকসেসফুল হৈ গৈছে সাকসেসফুল হৈ গৈছে তো সাকসেসফুল হোৱাৰ লগে লগে অলপ তললৈ আহিব মনত ৰাখিব যে যেতিয়া আপুনি মাটিৰ কাৰণে আবেদন কৰে আপোনালোকৰ ডকুমেন্টছ থাকিব লাগিব SC OBC যদি আপোনালোকে বিলং কৰে তেতিয়াহ'লে SC OBC কাষ্ট থাকিব লাগিব লগতে আপোনালোকৰ লাগিব তজি খাজনা ৰচিদ ঠিক আছে লগতে আপোনালোকৰ NRC তাৰপিছত লগতে আপোনালোকৰ NRC থাকিব লাগিব 71ৰ কাগজ থাকিব লাগিব ভোটাৰ সাৰ্টিফিকেট থাকিব লাগিব এতিয়া ধৰক মই ইয়াত যদি SC যেহেতু মই ইয়াত SC কাষ্টৰ পৰা বিলং কৰোঁ এই কাৰণে চাওক আই বিলং
টু ক্যাটাগরি SC ST গতিকে মই ইয়াত SC ক্লিক কৰি দিছো ঠিক আছে তাৰ পিছত ইয়াত আৰু কেইবাটা বস্তু দিয়া হৈ আছে I am citizen of India এটো তো আপোনালোকে জানে যে আৰু ইয়াত I am person 6 নম্বৰত আছে I am person with disability যদি থাকে দিব নহলে নিদিব I am registered under PM Kishan যদি কোনোবা মানুহ PM Kishan টকা পায় তেতিয়ালে yes কৰিব নহলে no কৰিব তাৰ পিছত next কৰিব next কৰাৰ লগে লগে বহুত ইম্পৰ্টেন্ট সব এই পাৰ্টটো ইয়াৰ পিছত আপোনালোকে নিজে নিজে কৰিব পাৰিব এটা চাক ডিস্ট্ৰিক্ট সিলেক্ট কৰিব যেনেকৈ মই ইয়াত ডিস্ট্ৰিক্ট সিলেক্ট কৰি দিছো তাৰ পিছত এটো সিলেক্ট কৰি দিছো তাৰ পিছত মোৰ গাঁওখনৰ নাম যদি আপোনালোকে ইয়াত নাপায় তেতিয়াহলে সাইডত দেখিছেনে আপোনালোকে সার্চ বাই ফার্স্ট লেটাৰ ইয়াত ঘ বুলি লিখা আছে দেখিছেনে সৰি ধ বুলি লিখা আছে মই মোৰ গাঁওখন সিলেক্ট কৰিম এইটো সিলেক্ট কৰাৰ লগে লগে ইয়াত এই ডাঙৰ এটা বক্সত আপোনালোকৰ দাগ নম্বৰটো আহি যাব মনত ৰাখিব তজি মাটিৰ দাগ নম্বৰ প্ৰতি বছৰে চেঞ্জ হ'ব পাৰে কিন্তু তজি নম্বৰ সেম থাকিব গতি আপোনালোকৰ নিয়াৰেষ্ট যেটো আপোনালোকৰ সার্কুল অফিস আছে তাত গৈ আপোনালোকে তজি নম্বৰটো উলিয়াই সৰি তজি নম্বৰ নহয় দাগ নম্বৰটো উলিয়াই আপোনালোকে আনিব পাৰে তাৰ পিছত এপ্লাই কৰিব ঠিক আছে ধৰি লওক যেনেকৈ ইয়াত এইটো দাগ নম্বৰত আমাৰ মাটিটো আছে 412 দেখিছে আপোনালোকে ইয়াত চাক মোৰ দেউতাকৰ নাম জ্যোতিলাল দাস ইয়াত লিখা আছে ইয়াত আপোনালোকে ক্লিক কৰিব মনত ৰাখিব এইটো এই লিষ্টটো অকল ল্যান্ড বেংকৰ যিবিলাক মানুহৰ নাম আছে তেওঁলোকৰ লিষ্টহে ওলাব নহলে নোলায় ঠিক আছে যদি ল্যান্ড বেংকে আপোনালোকৰ সার্কুলাৰ অফিসত গৈ ল্যান্ড বেংকত নাম ভৰুৱা নাই তেতিয়ালে আপোনালোকৰ ইয়াত নোলাব মনত ৰাখিব এটো কিন্তু বহুত ইম্পৰ্টেন্ট ঠিক আছে বহুত মানুহ ভাবিব পাৰে যে ইয়াত মোৰ নাম নাই মই কেনেকৈ এপ্লাই কৰিম গতিকে যদি আপোনালোকৰ ল্যান্ড বেংকত নামো নাই তথাপিও আপোনালোকৰ কোনটো দাগত আপোনালোকৰ মাটিটো আছে আপোনালোকৰ ল্যান্ড বেংকতো কাৰোবাৰ নাম থাকিব সেই হিচাপত যাৰ মাটিৰ দাগ নম্বৰ সেম আছে তাৰ লগত তাত ক্লিক কৰিব আৰু আপোনাৰ সবিশেষটো ভৰাই দিব ঠিক আছে তাৰ পিছত চাই ইয়াত যেহেতু মই ইয়াত জ্যোতিলাল মোৰ দেউতাকৰ নাম মই এতিয়া মোৰ ঘৰৰ মাটি নে পথাৰৰ মাটি ঠিক আছে ঘৰৰ মাটি হলে হোম ষ্টে সিলেক্ট কৰিব এগ্ৰিকালচাৰ খেতি মাটি হলে এগ্ৰিকালচাৰ সিলেক্ট কৰিব যেহেতু মোৰ এগ্ৰিকালচাৰ মাটি হয় বিঘা মাটি আছে মই ক্লিক কৰি দিছো লিখি দিছো তাৰ পিছত সেভ অকুপাইড ডিটেইলছত ক্লিক কৰিব ফ্ৰেন্ডছ বহুত ইম্পৰ্টেন্ট এটো সাকসেস হৈ গৈছে নেক্সট কৰিব নেক্সট কৰাৰ লগে লগে ইয়াত আপোনালোকৰ ডিটেইলছটো আপোনালোকে ভৰাই দিব কেনেকৈ ভৰাই দিব আপোনালোকক মই দেখাইছো প্ৰথমতে চাক গোপুৰ দাস যেটো মোৰ নাম হয় আপুনি ইয়াত এছামিছত ইয়াৰ পৰা এই বোৰ্ডৰ পৰা লিখি দিব এছামিছ অটোমেটিকলি আহি যাব ইয়াত তাৰ পিছত ইয়াত গাৰ্জিয়ানটো আপোনাৰ দেউতাকৰ নাম হ'ব বা যদি আপুনি দেউতাকৰ কৰি আছে তেতিয়ালে দেউতাকৰ নাম আপোনালোকে দিব লাগিব ঠিক আছে তাৰ পিছত সিলেক্ট কৰিব ক্যাটাগৰি সিলেক্ট কৰিব ইয়াত SC ST যিয়ে নহওক এতিয়া ইয়াত গৈ আপোনালোকে SC শিডিউল কাষ্ট হয় শিডিউল কাষ্টটো সিলেক্ট কৰিব আৰু যদি মেৰিড হয় মেৰিড দিব আনমেৰিড হলে আনমেৰিড দিব ঠিক আছে ডিভোর্স হলে ডিভোর্স উইডাৰ হলে উইডাৰ দিব তাৰ পিছত এইটো এড্ৰেছটো আপোনালোকে ভালকে ফিল আপ কৰিব আপোনালোকৰ যত আপুনি আছে বৰ্তমান সেইটো পাৰ্মানেন্ট আৰু এড্ৰেছ ডিটেইলছটো ফিল আপ কৰি দিব এপ্লিকেন্ট এপ্লাইং ফৰ ধৰি লওক আপুনি আপোনাৰ দেউতাৰ কৈছে তেতিয়ালে জয়েন্টত কিন্তু আপোনাৰ মাকৰ নাম দিব লাগিব যদি কোনোবা মানুহে এপ্লাই কৰিছে বা তেওঁৰ কোনো নাই তেতিয়ালে ইন্ডিভিজুৱেল সিলেক্ট কৰিব যেহেতু মই মোৰ নাম ডিটেইলছটো ভৰাই দিম এটা সেই কাৰণে এটো ক্লিক কৰিছো ক্লিক কৰাৰ লগে ইয়াত মোৰ মাৰ নাম দিব লাগিব মোৰ মাৰ নাম এছএমএছত দিব লাগিব তাৰ পিছত ইয়াত ইংলিছত দিব লাগিব মোৰ দেউতাকৰ নাম আকৌ ইয়াত ধৰি লওক এটো ইয়াত গাৰ্জিয়ান নেমটো আকৌ দিব লাগিব এটো এছএমএছত দিব লাগিব তাৰ পিছত এটো কি হয় মোৰ যেহেতু মই মোৰ দেউতাকৰ নামত এপ্লাই কৰিছো তেলে সেই কাৰণে মোৰ মাৰ নাম দিছো যদি আপোনালোকে আপোনালোকৰ দেউতাকৰ নামত এপ্লাই কৰিছে তেলে আপোনালোকৰ মাৰ নাম দিব আৰু ইয়াত হাজবেন্ড বুলি সৰি ওয়াইফ বুলি সিলেক্ট কৰি দিব ঠিক আছে তাৰ পিছত ইয়াত ডেট অফ বাৰ্থ দি দিব আপোনালোকৰ মাকৰ ডেট অফ বাৰ্থ দি দিব ঠিক আছে সো যেহেতু আপুনি ইয়াৰ আপোনাৰ মাকৰ ফিল আপ কৰি আছে তো গতিকে আপোনালোকৰ মাকৰ ডেট অফ বাৰ্থ দি দিব ফোন নম্বৰটো দি দিব অকুপেশন দি দিব এগ্ৰিকালচাৰ বুলি বা হাউস ওয়াইফ লিখা আছে চাক হাউস ওয়াইফ দি দিব সেভ কৰি দিব সেভ কৰাৰ লগে লগে এটো ক্লোজ কৰি দিব ঠিক আছে ক্লোজ কৰাৰ লগে লগে চাক এটো কৰাৰ পিছত আপোনালোকৰ বেলেগ একো কাম নাই কাম আপোনালোকৰ এটাই আছে ডকুমেন্টস আপলোড মনত ৰাখিব ডকুমেন্টস কেটা আপোনালোকৰ 1 MB ৰ ভিতৰত আপোনালোকে কৰিব ঠিক আছে আৰু 1 MB ভিতৰত কেনেকৈ কৰিব হেতু আপোনালোকক দেখুৱাই দি আছো আপোনালোকে কি কৰিব যেতিয়া আপুনি ডকুমেন্টস কেটা
স্কেন কৰাৰ পিছত আপোনালোকে 1 MB ভিতৰত যদি কৰিব গৈ আছে তেতিয়াহ'লে আপোনালোকে গুগলত গৈ আই লাভ PDF অপশ্যনটো ক্লিক কৰিব তাত গৈ ইয়াত ওপৰত যেটো অফিচিয়েল ৱেবসাইট আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে অলপ এটো কনভাৰ্ট PDF দেখিছে কনভাৰ্ট PDF ত গৈ JPG টু PDF ক্লিক কৰিব তাৰ পিছত সিলেক্ট PDF সিলেক্ট PDF কৰাৰ লগে লগে ধৰি লওক আপুনি ইয়াত এটা ফটো আছে এটো আপুনি PDF কৰিব এনেকৈ এটো মই কৰি আছো ডকুমেন্টটো ঠিক আছে কনভাৰ্ট টু PDF কৰিব এতিয়া কনভাৰ্ট টু PDF কৰাৰ লগে লগে আপোনালোকৰ এটো এটা JPG টু PDF লৈ কনভাৰ্ট হৈ যাব ঠিক আছে যেনেকৈ এটো মই PDF লৈ কনভাৰ্ট কৰি দিছো ডাউনলোড কৰি লৈছো ডাউনলোড কৰিছো এতিয়া গৈ আপোনালোকে ইয়াত ডকুমেন্ট যেতিয়া অপচনটো আহিব এইবিলাক গোটেইটো ভালকে ফিল আপ কৰাৰ পিছত নেক্সট কৰিব ঠিক আছে ফ্ৰেন্ডছ নেক্সট কৰাৰ লগে লগে ডকুমেন্টছ আপলোড কৰিব ডকুমেন্টছ আপলোড কৰাৰ পিছত আপোনালোকে আকো পুনৰ সাবমিট কৰিব আৰু নেক্সট আহিব নেক্সট কৰিব তাৰ পিছত ৰিভিউ কৰি ল'ব এবাৰ সাবমিট কৰাৰ আগতে ফাইনাল সাবমিট কৰা আপুনি ৰিভিউ কৰি ল'ব যত কৰবাত যদি ভুল থাকে শুধৰাই ল'ব পাৰিব আৰু যদি ভুল নাই সাবমিট কৰিব তাৰ পিছত আপোনালোকে পেমেন্টটো কাটি দিব পাৰিব ইজিলি তো ফ্ৰেন্ডছ ভিডিওটো কেনেকা হৈছে নিশ্চয় কমেন্টছ কৰি জনাব আৰু যদি তথাপিও আপোনালোকে কিবা কনফিউজ থাকে গোটেই ভিডিওটো বিচাৰিছে তেতিয়াহ'লে মই সবিশেষ এই ভিডিওটোৰ মাধ্যমত এই চেনেলৰ মাধ্যমত মই ভিডিও লৈ আহিম গতিকে ফ্ৰেন্ডছ আজিলৈ ইমানেই সকলোকে ধন্যবাদ থাকিলে নমস্কাৰ জয় হিন্দ জয় ভাৰত